নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো সংকটপূৰ্ণ সময় কিন্তু সংকটৰ সময়ত কিছু গৰাকী ব্যক্তি কোনো লোক ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছে বহুতৰে বাবে তেওঁলোকে নিজ প্ৰচেষ্টাৰে একেবাৰে একক প্ৰচেষ্টাৰে তেওঁলোকে বহুতৰে জীৱন সলনি কৰিবলৈ সক্ষম হৈছে সলনি কৰিছেও আৰু তেওঁলোকক আমি সুন্দৰ এটা উদাহৰণ হিচাপে ল'ব পাৰো আদৰ্শ হিচাপে ল'ব পাৰো আৰু আমিও হয়তো সেই ধৰণে নিজকে একো গৰাকী কৰোনা যোদ্ধা হিচাপে প্ৰতিপন্ন কৰিব পাৰো কৰোনা যোদ্ধাসকলক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছো যে সংকটপূৰ্ণ সময়ত তেওঁলোকে এই ধৰণে আগবাঢ়ি আহিছে বিভিন্ন জনৰ সহায় কৰিছে কোনোবাই হয়তো দোকানৰ ভাড়া বাদ দি দিছে দোকানৰ ভাড়া লোৱা নাই কোনোবাই হয়তো ঘৰৰ ভাড়া লোৱা নাই কোনো গৰাকী হয়তো স্কুলৰ ফিজে গোটেইখিনি মাচুলে তেওঁলোকে বিনামূলীয়া কৰি দিছে বিনামূলীয়াকৈ পঢ়োৱাৰ সিদ্ধান্ত লৈছে এনেকুৱা ধৰণৰ বিভিন্ন জন ব্যক্তিয়ে নিজাববীয়াকৈ কেতবোৰ সিদ্ধান্ত লৈছে আৰু তেওঁলোকে খুব সুন্দৰকৈ সমাজখনক একগোট কৰাৰ বাবে এটা চেষ্টা কৰিছে কিয়নো যথেষ্ট সংকটপূৰ্ণ সময় ইয়াৰ পিছত অৰ্থনৈতিকভাৱে বহুখিনি প্ৰভাৱ পৰিব কি ধৰণে প্ৰভাৱ পৰিব আৰু এই অৰ্থনৈতিক প্ৰভাৱটো কি ধৰণে আমি লকডাউন খোলাৰ পিছৰ পৰ্যায়টোত কি ধৰণে আমি লৈ যাব লাগিব ক'ত আমি গুৰুত্ব দিয়া উচিত এই আটাইখিনি বিষয়ত আলোচনা কৰিম কিন্তু পুনৰ কৈছো যে ডিবেট 18 লৈ স্বাগতম কিন্তু তাৰ পূৰ্বে আচলতে ধন্যবাদ জ্ঞাপন কৰিছো প্ৰতিগৰাকী কৰোনা যোদ্ধা আৰু ষ্টুডিঅ'ত মোৰ সৈতে কেইবাগৰাকীও অতিথি তেওঁলোক আজি অংশগ্ৰহণ কৰিছে পেনেলিষ্ট হিচাপে মই স্বাগতম জনাবলৈ বিচাৰিম APWৰ সভাপতি অভিজিত শৰ্মা ডাঙৰীয়া স্বাগতম জনাইছো আমাৰ সৈতে অৰ্থনৈতিক দিশটোৰ ওপৰত অকণমান বিশ্লেষণ আগবঢ়াব নিহাৰ ৰঞ্জন কলিতা ডাঙৰীয়া স্বাগতম আপোনাক আৰু লগতে বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ আপোনাকো স্বাগতম জনাইছো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইফালে আনহাতে মই যিসকল কৰোনা যোদ্ধাৰ কথা কৈ আছো মই তেওঁলোককো চিনাকি কৰাই দিম নগাঁৱৰ পৰা আমাৰ সৈতে পাৰ্থজিত বৰুৱা সংযুক্ত হৈছে তেখেত প্ৰথমে জনাম যে ৰেনেছা স্কুলৰ তেখেত হৈছে প্ৰিন্সিপাল আৰু তেখেতে খুব এটা সুন্দৰ কাম এটা কৰিছে আৰু আনহাতে টিয়কৰ পৰা আন এগৰাকী কৰোনা যোদ্ধা মোৰ সৈতে সংযুক্ত হৈছে টিয়কৰ পৰা সংযুক্ত হৈছে ধ্ৰুৱজ্যোতি বৰা তেওঁৰ বৰা বজাৰ তেওঁৰ যি মাৰ্কেট কমপ্লেক্স সেই মাৰ্কেট কমপ্লেক্সৰ তেওঁ কাৰোৰ পৰাই কোনো এগৰাকী দোকানীৰ পৰাই ব্যৱসায়ৰ পৰাই তেওঁ ভাড়া লোৱা নাই প্ৰায় 1.5 লাখ টকাৰ ভাড়া তেওঁ এইখিনি নিজে তেওঁ আগবাঢ়ি আহি এইখিনি কাম কৰিছে তেওঁ মোৰ সৈতে সংযুক্ত হ'ব কিছু সময় পিছতে কিন্তু মই প্ৰথমে পাৰ্থজিত বৰুৱাৰ ওচৰলৈ আহিম আপুনি এটা খুব সুন্দৰ পদক্ষেপ লৈছে খুব সংকটপূৰ্ণ সময়ত যে আপুনি মাচুল ৰেহাই কৰি দিছে স্কুল ফিজ ৰেহাই কৰি দিছে হয় মই এপ্ৰিলৰ 1 তাৰিখৰ পৰা এপ্ৰিলৰ 30 তাৰিখলৈকে যি ফিজ আছিলে সেই ফিজসমূহ ক্লাছ 1ৰ পৰা ক্লাছ 10 আৰু 11-12ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সকলো দৰিদ্ৰ সীমাৰেখাই হওক বা নিম্ন মধ্যবিত্তই হওক বা চৰকাৰী চাকৰিয়াল যিসকল পিতৃ মাতৃ আছে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী মই এমাহৰ ফিজ মাফ কৰি দিছোঁ আৰু মই বিচাৰোঁ যিকেইগৰাকী চৰকাৰী চাকৰি কৰা পিতৃ মাতৃ আমাৰ অনুষ্ঠানৰ লগত শিক্ষানুষ্ঠানৰ লগত জড়িত হৈ আছে কনিষ্ঠ মহাবিদ্যালয়তে বা আমাৰ স্কুলতে মই বিচাৰোঁ তেওঁলোকে যিহেতু ফিজসমূহ নিদিয়ে বা আমি ৰেহাই দিছোঁ সেই ফিজসমূহ যাতে তেওঁলোকে কাষৰ দুখীয়া দৰিদ্ৰ লোকসকলক বা ছাত্ৰ ছাত্ৰীক যদি কিতাপ কিনি সহায় কৰিব পাৰে মই বৰ উপকৃত হ'ম আৰু এটা কথা মই ক'ব বিচাৰোঁ যে এই কোভিড-19 আমাৰ ভাৰতৰ লগতে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত ভাবিব নোৱাৰাকৈ অৰ্থনৈতিক দিশটো কুঙা কৰি পেলাইছে বিশেষকৈ মই যিহেতু চিনেমাৰ লাইনত জড়িত মই এটা কথা ক'ব বিচাৰোঁ আমাৰ অসমৰ যি ফিল্ম ইণ্ডাষ্ট্ৰী আছে ফিল্ম ইণ্ডাষ্ট্ৰীৰ যিসকল টেকনিচিয়ান আছে সেই টেকনিচিয়ানৰ সমস্যা বিৰাটেই হৈছে আৰু আপোনালোকে জানে অলপতে সলমান খানে মুম্বাইত যিসকল টেকনিচিয়ানছ আছিলে 3 মাহৰ দৰমহা তেওঁ দিছে অসমৰ ক্ষেত্ৰত এতিয়ালৈকে চিন্তা কৰা নাই আমাৰ অসমত এটা অনুষ্ঠান আছে FFA ফিল্ম ফ্ৰেটাৰ্নিটি অফ আছাম তাত আমাৰ কালি আঙুলতা বাইদেউ তাৰ মানস বৰুৱা আৰু মনিতা বৰগোহাঁই বাইদেৱে অলপমান সহায় কৰিছে টেকনিচিয়ানসকলক তাৰোপৰি আমাৰ এটা অৰ্গেনাইজেশ্যন আছে নৰ্থ ইষ্ট ফিল্ম এণ্ড ভিডিঅ' টেকনিচিয়ান এছ'চিয়েশ্যন তেওঁলোকৰ যি 600 যি টেকনিচিয়ানছ আছে তেওঁলোকক সহায় কৰিছে মই ভাবোঁ এই টেকনিচিয়ানসকলক
সহায় কৰাৰ ক্ষেত্ৰত কেৱল আমি এজনে আনজনৰ হাতত ধৰি সহায় কৰিলে নহ'ব মই বিচাৰোঁ চৰকাৰৰ এটা সবল আৰু প্ৰণালীবদ্ধ এটা সিদ্ধান্ত লাগিব যাতে অনাগত দিনসমূহত তেওঁলোকে ভালদৰে থাকিব পাৰে কাৰণ আমি জানো যে অসমত চিনেমা বা ভাৰতবৰ্ষত চিনেমা কেতিয়া আৰম্ভ হয় আমি ক'ব নোৱাৰোঁ ইভেন মোক আজি এগৰাকী মোৰ বন্ধু ৰখাইছো মই পুনৰ আপোনাৰ ওচৰলৈ আহিম কিন্তু আমি ষ্টুডিঅ'লৈ কিছু আলোচনাৰ মাজলৈ আহিম তেখেতে খুব সুন্দৰকৈ কথাখিনি কৈছে যে আচলতে তেওঁ স্কুলৰ ফিজ ৰেহাই কৰি দিছে আৰু সেয়া তেওঁ নিজাববীয়া সিদ্ধান্ত আছিল কিন্তু আমি আচলতে অকণমান দূৰদৰ্শী হয় হয়তো এতিয়া চিন্তা কৰিবলগীয়া হৈ গৈছে যে আমি কিছু আগলৈ আমি চিন্তা কৰিম যে আগলৈ আমি লকডাউন খোলাৰ পৰ্যায়ৰ পিছৰ পৰ্যায় যেটো হ'ব তাত আমি কি ধৰণে আগবঢ়াটো উচিত হ'ব আমি অৰ্থনীতিটো কি ধৰণে সবল কৰি ৰাখিবলৈ সক্ষম হ'ম কিয়নো আজি মাজনিশা MHAৰ পৰা এটা নিৰ্দেশনা আহিছিল যে দোকান পোহাৰবোৰ খুলি দিয়া হ'ব কিন্তু ৰাজ্য চৰকাৰে বাৰু সেই সিদ্ধান্ত লোৱাটোৰ পৰা বিৰত আছে বা 27 তাৰিখে খোলা নখোলাৰ কথা সন্দৰ্ভত সিদ্ধান্ত এটা ল'ব আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ কি ধৰণে আমি আগবঢ়াটো উচিত হ'ব ইয়াৰ পিছত এটা চাওক আমি অসমীয়া মানুহবিলাক এনেও আমি খুব মৰমীয়াল আজি চৰকাৰে কৈছে যে 5জন মানুহক সহায় কৰিব লাগে চৰকাৰী চাকৰিয়ালখিনিক ক'লে কিন্তু 5জন নহয় 50জন 100জনলৈ সহায় কৰিছে বিভিন্নজনে এইবিলাকৰ আজি কিছুমানে মনে মনে কৰিছে কিছুমানে ওলাই কৰিছে কোনো বহি থকা নাই আজি আমাৰ কথা যদি কয় আমি 4000টা টোপোলা 4000টা পৰিয়ালক দিছোঁ এইটো এটা মনৰ শান্তি মনটো ভাল লাগে আৰু এই যিটো সহায় এই সহায়টো আচলতে অনিৰ্দিষ্ট কাললৈ চলিব লাগিব অকল এদিনতে শেষ কৰিব নোৱাৰে ঘৰৰ আৰু সবেই আমি নিজে জানো ঘৰৰ কাষত সবৰে নিজৰ ঘৰৰ 10 কিলোমিটাৰ বা 1 কিলোমিটাৰৰ ভিতৰত আমি জানো কোন ঘৰ দুখীয়া পৰিয়াল কাক লাগে আৰু তেনেকৈ সহায়টো আগবঢ়াব লাগিব কিন্তু ইয়াৰ লগে লগে এটা কথা চিন্তা কৰিব লাগিব আমি যে লকডাউন খোলাৰ পিছত এতিয়া সবে কৈ আছে যে 3 তাৰিখে লকডাউন খুলিব এতিয়া কথাটো হ'ল যে 3 তাৰিখে লকডাউন খুলিব লাগে নে নালাগে নে আৰু বঢ়াব লাগে বিভিন্নজনে কৈ আছে বা ধাৰণা কৰিছে অনুমান কৰিছে এতিয়া আমাৰ চাওক ঘৰৰ পৰা ওলোৱাটো সহজ আজি আপুনি ওলাব দিছে সব ওলাই যাব কিন্তু ভয়টো ক'ত লাগিব যে বেমাৰটো লগত আহিব নেকি নিজৰ হাতখনেৰেতো আহিব বেমাৰটো আমি এতিয়াও ইমান সহজভাৱে কিয় লৈছো বেমাৰটো বহুত মানুহ আমি এতিয়া সহজভাৱে লৈ আছো মানুহ ওলাই যায় ৰাস্তাত ওলাই যায় এনেই ওলাই যায় মানে আপুনি একেবাৰে পক্ষপাতী নহয় যে 3 তাৰিখে খুলি দিব লাগে যদি চৰকাৰে ভাতমুঠিটো দিছে খাবলৈ দিছে বা কোনোবাই পোৱা নাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব পইচা দিয়াৰ ব্যৱস্থা কৰিব লাগিব গোট বনাই NGOখিনি চৰকাৰে এটা গোট বনাব লাগে গোট বনাই চাব লাগে কোনে পাইছে মনিটৰিং কৰিব লাগিব যে কোন ঘৰ মানুহে খাদ্য পাইছে কোন ঘৰ মানুহে পোৱা নাই আৰু এনেকৈ যদি চৰকাৰে যদি দিয়ে আমি ভাবোঁ যে যদি বেমাৰটো আৰু যদি ভয়াবহ কিবা আহে 3 তাৰিখ নহয় আৰু দুদিন পিছুৱাই দিলেও আপত্তি নাই জীৱনটোক লৈ খেলিব নালাগে আমি জানিবলৈ বিচাৰিম যে এই যে আন্তঃজিলাসমূহৰ যি যাতায়াতৰ ব্যৱস্থা আজিৰ পৰা 3 দিনলৈ মুকলি কৰি দিয়া হৈছে বা MHAৰ তৰফৰ পৰা গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এটা নিৰ্দেশনা হৈছে যদি দোকান খোলা সিদ্ধান্তটো দোকান খুলিব পাৰে ইংগিত নেকি যে 3 তাৰিখৰ পিছত কিছু শিথিলতা অনা হ'ব তাই এটা কথাটো চাওক যে আজি সমগ্ৰ ভাৰতবৰ্ষ আমি যি কোৱাৰেণ্টাইন চেণ্টাৰৰ কথা কৈছোঁ আইচলেশ্যনৰ কথা কৈছোঁ আজি কাৰ্যত ভাৰতবৰ্ষৰ 133 কোটি লোক কোৱাৰেণ্টাইনত আছে যোৱা এমাহ ধৰি আৰু বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ এখন জনসংখ্যাৰ দেশ গতিকে এই ক্ষেত্ৰত আমাৰ জনসাধাৰণে যি ধৰণৰ সহায় আগবঢ়াইছে মই সম্পূৰ্ণ একমত শৰ্মা ডাঙৰীয়াৰ লগত যে এই সময়ছোৱা অত্যন্ত কঠিন সময় একসামে কিন্তু সহাৰি জনোৱা নাই এতিয়া হয় যেহেতু আমি আজি মোৰ দেন 98% মানুহে 98% আমাক সহাৰি জনাইছে গতিকে আমি আশা ৰাখিম বাকী সকলো সহাৰি জনাও কাৰণ আপোনাৰ কথাৰ সৈতে মই সম্পূৰ্ণ একমত আৰু এই সময়ছোৱাত যিটো আপুনি শিথিলতাৰ ইংগিতৰ কথা কৈছে কাৰণ স্বাভাৱিক জনজীৱন আমি ঘূৰাই আনিব লাগিব কিন্তু এই যি COVID-19 যি ভাইৰাছ আমি বিভিন্ন ধৰণৰ খবৰ খাতি পাই আছোঁ কিন্তু কনফাৰ্ম চ'ৰ্চৰ পৰা এতিয়াও এইটো আমি গম পোৱা নাই যে ইয়াৰ যিটো চৰিত্ৰ এতিয়াও যে আৱিষ্কাৰ হৈছে আমি ক'বই পৰা নাই কিন্তু আমি ভাৰতৰ দৰে এখন দেশত হয় নেকি বা পৰ্যায়ক্ৰমে কৰবাত লকডাউন শিথিল কৰি দিয়া হ'ব নেকি এতিয়া সব আমি সকলোৱে জানো যে আজি ৰাতিপুৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে বিস্তৃত আলোচনা কৰিছে যে যিটো আমাৰ গৃহ মন্ত্ৰণালয়ৰ দেশৰ গৃহ মন্ত্ৰণালয়ৰ যিটো তেওঁলোকে যোৱা মাজনিশা যিটো এডভাইচৰী নিৰ্দেশ নহয় ইটছ এন এডভাইচৰী আৰু যিহেতু আমি ভাৰতবৰ্ষে যুক্তৰাষ্ট্ৰীয় পদ্ধতিত আছোঁ আমি এটা ধৰি লওক ফেডাৰেল ষ্ট্ৰাকচাৰৰ এখন দেশ গতিকে নিশ্চিত ৰূপত আমাৰ ৰাজ্যৰ
কাউন্সিল অফ মিনিষ্টাৰ্ছ বা আমাৰ অন্যান্য ষ্টেক হোল্ডাৰ্ছৰ লগত কথা বতৰা পতাৰ পাছতহে এই এডভাইচৰীৰ ওপৰত আমি কি ধৰণে আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম সেই কথা আমি সিদ্ধান্ত এতিয়ালৈকে সেই কথা অহা নাই কাৰণ আমি অসমে এতিয়াও আমি যথেষ্ট কণ্ট্ৰলত আছোঁ আমাৰ সকলো বিভাগে অত্যন্ত সমন্বয় ৰাখি আমাৰ ৰাজ্যবাসীক আমাৰ অনুভৱ হৈছে এতিয়ালৈকে আমি মহাৰাষ্ট্ৰ পশ্চিমবংগ গুজৰাট ৰাজস্থানতকৈ আমি যথেষ্ট সুৰক্ষিত হৈ আছোঁ আৰু সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ এটা মিছইণ্টাৰপ্ৰিট হ'ব নালাগে কেন্দ্ৰীয় চৰকাৰৰ যিটো এডভাইচৰী এইটো নিৰ্দেশ হিচাপে ল'ব নালাগে সেই এডভাইচৰীটো আমি কি ধৰণে পালন কৰিম কোনখিনি ল'ম কোনখিনি নল'ম চপছ বুলি কৈ দিয়াৰ লগে লগে আমি একেবাৰে চেলুনৰ পৰা বিউটি পাৰ্লাৰ বা অন্যান্য আমি ব্যাখ্যালৈ ৰাতিপুৱাই আহি গ'লো গতিকে এই ক্ষেত্ৰত আমাৰ ২৭ তাৰিখে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ মিটিং হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে অন্যান্য ষ্টেক হোল্ডাৰ্ছৰ লগত কথা পাতিছে আমি ষ্টেক হোল্ডাৰ আমিও কিছুমান পৰামৰ্শ আগবঢ়াম ধৰি লওক আজি যিসকল পেনেলিষ্ট আছোঁ এই সকলো কথা চৰকাৰে বিবেচনালৈ আনিব তাৰপিছত লকডাউন শিথিল কৰা হ'ব নে নহয় জনসাধাৰণৰ স্বাৰ্থত এই বিষয়ে সিদ্ধান্ত হ'ব সেই ধৰণৰ সিদ্ধান্ত অৰ্থাৎ চিন্তা চৰ্চা আৰম্ভ হৈছে হয় কোন দিশত চিন্তা চৰ্চা আৰম্ভ হৈছে এইখিনি কথা পাতিম কিন্তু অনুষ্ঠানত জ্যোতিৰ্ময় শৰ্মা তেখেত নিজ গৃহৰ পৰা মোৰ সৈতে সংযুক্ত হৈছে অনুষ্ঠানত তেখেত এগৰাকী ব্যৱসায় আৰু ব্যৱসায়িক দৃষ্টিভংগীৰে আমি কিছু কথা পাতিম তেওঁৰ সৈতে মই কৈছোঁ কৰোণা যোদ্ধাৰ কথা যে যিসকলে হয়তো তেওঁলোক চিকিৎসক নহ'ব পাৰে তেওঁলোক হয়তো নিৰাপত্তাৰক্ষী কোনো লোক হ'ব নহয় হয়তো বা তেওঁলোক কোনো প্ৰশাসনৰো হয়তো লোক নহয় কিন্তু নিজাববীয়া প্ৰচেষ্টাৰে তেওঁলোকে বহুখিনি কৰিছে সমাজত এটা উদাহৰণ দাঙি ধৰিছে দিনেশ ধানাৱত তেখেত হৈছে মুখপাত্ৰ মাৰৱাৰী যুৱ মঞ্চ ধুবুৰীৰ তেখেত ধুবুৰীৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে স্বাগতম জনাইছোঁ আৰু তেওঁলোকে লকডাউন তলাবন্ধ ঘোষণা কৰাৰ সেই দিনটোৰ পৰা বিনামূলীয়াকৈ নিজাববীয়া ৬-৭জন যুৱকে নিজাববীয়া প্ৰচেষ্টাৰে বিভিন্নজনক তেওঁলোকে খোৱা বোৱা যোগান ধৰি আহিছে যিসকলৰ কথা হয়তো আনকালে কোনেও চিন্তাও নকৰে তেওঁলোকে কৰিছে আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক কিন্তু মই আপোনাৰ ওচৰলৈ যাম কিছু সময় পিছত মই আপোনাৰ সৈতে সংযুক্ত হ'ম নিহাৰঞ্জন কলিতা যদিহে ভাবি লওঁ যে আমি শিথিলতাৰ দিশে কিছু হয়তো আগবাঢ়িছোঁ তেনেকুৱা এটা ইংগিত পোৱা গৈছে কোনবোৰ দিশত আটাইতকৈ হয়তো ডাঙৰ চেলেঞ্জ হ'ব প্ৰত্যাহ্বান হ'ব যে যিসকল বাহিৰত ল'ৰা যিসকল আছে তেওঁলোকে সৰু চাকৰি এটা কৰি আছিলে বেংগলোৰ কৰ্ণাটকাৰ ক'ৰবাত বা কেৰেলাৰ ক'ৰবাত সেইসকল ঘূৰি আহিব তেওঁলোক কৰ্মসংস্থাপনহীন হৈ পৰিব তেওঁলোক অলৰেডি ইয়াত নিবনুৱা সমস্যা যথেষ্ট জটিল তাৰ ওপৰত তেওঁলোককো আমি ক'ৰবাত সংস্থাপিত কৰিব লাগিব মই যেহেতু এইটো এটা অপেনিং মন্তব্য হ'ব মই এটা কথা প্ৰথমতে কৈ থৈ দিছোঁ যে আমাৰ দুৰ্যোগ ব্যৱস্থাপনা বুলি এটা বিভাগ আছে আৰু এই বিভাগটোত NDRF SDRF আজি প্ৰায় 5 বছৰমানৰ পৰা এই বিভাগটো কিন্তু যথেষ্ট সক্ৰিয় হৈছে আৰু সাধাৰণতে আমি সাধাৰণ মানুহে চৰকাৰ বা প্ৰশাসনীয় গোটেই যন্ত্ৰটোই দুৰ্যোগ মানে আমাৰ ধ্যান ধাৰণা আছিল বানপানী জুই খৰাং হঠাতে জাহাজ এখন ব্ৰহ্মপুত্ৰত ডুবি গ'ল বা ঠিক তেনেকুৱা গতিকে এতিয়া এই যে কৰোণাক লৈ যি দুৰ্যোগ এই দুৰ্যোগটো সম্পূৰ্ণ এটা নোহোৱা নোপোজা ঘটনা আমি যি সময়ত গোটেই ৰাজ্যখন এটা বেলেগ কথাত ব্যস্ত হৈ আছিলোঁ ফেব্ৰুৱাৰী মাহলৈকে হঠাতে মাৰ্চত আমি সম্পূৰ্ণ এটা বেলেগ দুৰ্যোগলৈ আহিলোঁ গতিকে এই সময়ত আমি আপুনি কৰোনাৰ যোদ্ধাবোৰক ধন্যবাদ জ্ঞাপন কৰিছে আমাৰ তৰফৰ পৰা যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে কিন্তু এই ধৰণৰ দুৰ্যোগটোক আমি এতিয়া কেনেদৰে বিশ্লেষণ কৰিম তাৰ সামাজিক বিশ্লেষণ হ'ব তাৰ আৰ্থিক বিশ্লেষণ হ'ব আৰু তাৰ সদ্যহতে হয়তো ৰাজনৈতিক বিশ্লেষণৰ কথা নাহে কিন্তু তাৰ লগত থকা স্বাস্থ্য সংক্ৰান্তীয় কথাবোৰো আহিব এতিয়া লকডাউনৰ পাছত যেতিয়া আমি আমাৰ অৰ্থনীতিখন মুকলি কৰি দিম আমাৰ সমাজ ব্যৱস্থাটো মুকলি কৰি দিম আমাৰ দেশখন ৰাজ্যখন মুকলি কৰি দিম তেতিয়া তিনিটা কথাই আহিব প্ৰথম যে এই কথাৰ পৰা আমাৰ সমাজ ব্যৱস্থাটো স্বাস্থ্যসন্মতভাৱে সুৰক্ষিত হ'ব নে নাই আমাৰ মানুহখিনিয়ে যিটো ভয় আমি কৰি আজি অতদিন প্ৰায় ৩৫ দিনেই আমি গৃহবন্দী হৈ কটালোঁ তাৰ সুফলখিনি সমাজে স্বাস্থ্যগতভাৱে পাব নে নাই দ্বিতীয় আহিল যিটো আৰ্থিক বিপৰ্যয় কেনেদৰে আমি প্ৰতিৰোধ কৰিব পাৰিম আৰু সেই আৰ্থিক বিপৰ্যয় প্ৰতিৰোধ কৰাৰ লগতে আমাৰ মাজত নতুন নতুন যিখিনি সমস্যা আহিছে সেই সমস্যাখিনি আমি কেনেদৰে তাক মোকাবিলা কৰিম এই ক্ষেত্ৰত হয়তো চাউল দালি চাবোন বিতৰণ কৰা কথাটো এটা হয়তো
প্ৰথমতে এটা এডভাৰেন্স কাইণ্ড অফ থিং অলপ দুঃসাহসিক যেন লাগি ৰাইজে কৰিছে কিন্তু পৰৱৰ্তী 2 মাহৰ পাছত যদি আমি তেনেকেই কৰি থাকিবলগীয়া হয় তেতিয়া কিন্তু আমাৰ সমস্যাটোৰ সমাধান নহয় ই অন্যান্য কিছুমান সমস্যাহে জটিল কৰি তুলিব গতিকে সমাজ ব্যৱস্থাটোক একত মানে সুৰক্ষা দি অৰ্থনীতিখনক সবল কৰাৰ যিটো প্ৰচেষ্টা হেয়া যি এই যে দুৰ্যোগ এইটো এটা অন্য ধৰণৰ দুৰ্যোগ যিটো আমাৰ কল্পনাতীত আমি কেতিয়াও ভবা নাছিলো গতিকে পৰৱৰ্তী 1 মাহ বা এই মে 3 তাৰিখে যদি খুলি দিয়ে নিখন্দেহে লকডাউন খোলাটো হয়তো ফেজ ওয়াইজ হ'ব স্তৰীকৃতভাৱে কৰা হ'ব কিন্তু কৰি দিওঁতেও আমাৰ দুৰ্যোগ মানে প্ৰশমনৰ এটা অন্য ধৰণৰ চিন্তা চৰ্চা আমি কৰিব লাগিব এই বিষয়টোলৈ আহিম কিন্তু অভিজিৎ শৰ্মা যেহেতু আমি কথা পাতি আছো যদিহে লকডাউন খোলা হয় ৰেষ্ট্ৰিকশনস ক'ত লাগিব দোকান খোলাৰ যদি ক্ষেত্ৰত যেহেতু হয়তো আজি নহলে কালি হয়তো দোকানবোৰ খুলি দিয়াৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা হৈ যাব কেন্দ্ৰৰ পৰা ইতিমধ্যে সেই এটা দিশত এটা চিন্তা চৰ্চা হৈ গৈছে কেনেকুৱা ধৰণে খোলাটো আপুনি বিচাৰে বা কি ধৰণৰ হ'ব লাগে আমি তেতিয়া একেবাৰে সাধাৰণ নাগৰিক হিচাপে মই সুধিছো আমি শোত আহোঁতে এই বিষয়ে আলোচনা কৰিছে প্ৰথমটো বিউটি পাৰ্লাৰ আৰু সেলুন খুলিব নালাগে আসল বিপদটো তাৰ পৰা আহিব আমি সহজভাৱে লৈছো নাপিতটোৱে চুলি মানুহজনৰ নাকত লাৰিব চুলি চকুত লাৰিব তেওঁ নিজৰ চকু লাৰিব কাপোৰখন এইখন কাপোৰ ইমান সহজ নহয় তাৰমানে সেলুন এখনত এনে সেইটো বন্ধ কৰিব লাগিব দোকান পোহৰৰ ক্ষেত্ৰত আজি যদি প্ৰথম দুখন দোকান খুলে পিছদিনাখন পিছৰ কাষৰ দোকান খুলিব লাগিব সেইটো মনিটৰ কৰিব লাগিব তাতে লোকেল থানা আছে প্ৰত্যেকতে ক্লাব আছে হেৰি উন্নয়ন সমিতি আছে তেওঁলোকে ইচ্ছা কৰিলে পাৰে আৰু তেনেকে খুলিব লাগিব আৰু আমিতো ভাবো কি যে যেতিয়ালে গুটেই কিয়ৰ নহয় তেতিয়ালে 50% খুলিব লাগে 50% বন্ধ কৰিব লাগে অকল চাকৰি ক্ষেত্ৰতকে 50% ব্যৱসায় ক্ষেত্ৰতে 50% সেলুনৰ কথা কলো বা আমি বিউটি পাৰ্লাৰ ইয়াত বহুখিনি লোক নিয়োজিত হৈ আছে তেওঁলোকৰ বিকল্প চিন্তা কি হ'ব বিকল্প চিন্তা আছে ধৰক আজি আপোনাৰ ঘৰৰ কাষত যদি কোনোবা তেনেকুৱা বিউটি পাৰ্লাৰ বিউটিশিয়ান আছে আপুনি তেওঁ ঘৰত আহি ফেলাই কৰক ঘৰত আহি ফেলাই সাৰ্ভিসটো দিব পাৰিব সেলুন নাপিতটো ঘৰত আহিও কৰিব পাৰিব হোম ডেলিভাৰী সিস্টেমটো হল ইজিয়েষ্ট সিস্টেম আজিৰ দিনটোত খাদ্যৰ পৰা আৰম্ভ কৰি সবৰে হোম ডেলিভাৰী সিস্টেম এটা কৰিব আৰু তাতকৈ ডাঙৰ কথাটো হল যে আমি যদিও কৈছো যে খাব দিছে খাব পাইছে সেইটো মিছা কথা বহুত জায়গাত কিন্তু বহুত মানুহে এতিয়াও খাবলৈ পোৱা নাই অনাহাৰে আছে এতিয়া কথাটো হল যে প্ৰত্যেকটো অঞ্চলত ক্লাব আছে উন্নয়ন সমিতি আছে সব জায়গাতে আপুনি তো চৰকাৰে এতিয়া তেওঁলোকৰ লগত লগ হৈ এটা গোট বনাব লাগে গোট বনাই মনিটৰিং কৰিব দিব লাগে যে কোনটো পৰিয়ালে লকডাউন এমাহ পাৰ হল কিমান সক্ষম হৈছে বুলি ভাবিছে আৰু মই এটা কৈছো আৰু চৰকাৰৰ যিটো বাজেটৰ মহিনা লেখা এটা পাইছে চাগে যোৱাকালি মই এটা লেখা এটা লিখিছো চৰকাৰে এমাহতে হাত দাঙি দিছে ডিজাস্টাৰৰ নামত চৰকাৰৰ হাতত পইচা নাই এটো কিন্তু ক'ব লাগিব চৰকাৰৰ বিলাসিতাটো বেছি হৈছে আজি ৰাস্তাত আপুনি ৰাস্তাত ষ্ট্ৰীট লাইটত দেখিব লেচু লাইট বিলাক লাগি আছে কিয় লাগে লেচু লাইট ৰাতি এতিয়া প্ৰথম চৰকাৰে খৰচ কমাব লাগিব নিজে খৰচ বিলাক কমাই ল'ব লাগিব আজি মুখ্যমন্ত্ৰী গৈছে সিকিউৰিটি এস্কৰ্ট গাড়ী ইমান নালাগে দুখন গাড়ী কমাই দিয়ক কমাই নিজে খৰচ বিলাক তেওঁলোকো কমাই আনিব আমিতো কমাইছোৱে আমাক কৈছে 5 কিলো চাউল দিছো আপোনালোকে ঘৰত থাকক আমি আছো ঘৰত বাধ্য ছাত্ৰৰ নিচিনাকৈ আমি ঘৰত সোমাই আছো আজি চাব পুলিচে মাৰিছে মই এটা বেলেগ এটা কথাত কৈ আছো পুলিচে মাৰিছে মানুহে মাৰ খাই হলো ঘৰত সোমাই আছে দেই এটা সীমালেহে এটা সময়লৈ থাকিব মানুহ ঘৰত ৰাখিব পৰা যাব এটা সময়লৈ ৰাখিব পৰা যাব এটা সময়ত কিন্তু নোৱাৰিব ৰাখিব নোৱাৰা হৈ যাব মানে বিকল্প চিন্তা চৰ্চা কৰা আৰম্ভ কৰিব লগা চৰকাৰৰ পইচা কিমান আছে হাতত চৰকাৰৰ খৰচ কিমান কৰি আছে এইবিলাক কথা আহিব এতিয়া তেখেতে কৈছে যে চৰকাৰে বিলাসিতা যদি এক মাহতে মানে ওলাই গৈছে তেতিয়াহ'লে কৰবাত নহয় কৰবাত সুবিধা হ'ব এতিয়া এটা কথা আপুনি বস্তুটো নিগেটিভত ল'ব নালাগে পজিটিভত ল'ব কথাবিলাক এইটো সময়ত চৰকাৰ বুলি বেলেগ এটা কথা নাই কাৰণ আমাৰ কলিতা ডাঙৰীয়া এটা কথা কৈছে যে এইটো গোটেই গ্লোবেল পেণ্ডামিক আৰু এনেকুৱা ধৰণৰ চৰিত্ৰৰ মহামাৰী এটা ইউনিক কোনো ভবাই নাছিলে আৰু ইয়াৰ ভৱিষ্যতে ক'ত শেষ হ'বগে আজি কোনেও ক'ব নোৱাৰে অনিশ্চয়তাৰ বুকুত এতিয়া আমি সকলো একেখন নাৱৰে যাত্ৰী আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব আৰু আমাৰ অভিজিৎ শৰ্মা ডাঙৰীয়াই যিকেইটা কথা কৈছে অত্যন্ত সংবেদনশীল কথাই কৈছে আৰু বিশেষকৈ মই পূৰ্বৰ মোৰ ৰিমাৰ্কতে অপেনিং ৰিমাৰ্কত এটা কথা কৈছিলোঁ যে আমি অত্যন্ত সংবেদনশীলভাৱে সকলো মন্তব্য বা কথা কোৱাটো খুব প্ৰয়োজন হ'ব তেখেতে খুব চাইণ্টিফিক এটা কথা কৈছে যে চেলুন আৰু আপোনাৰ বিউটি পাৰ্লাৰৰ কথা আপোনালোকৰ ওচৰতো আছে MSA যিটো এডভাইচৰী সংবাদ মাধ্যমৰ ওচৰত এভেইলেবল ৰাতিপুৱাই যেতিয়া আমাৰ দুই এটা সংবাদ মাধ্যমে যেতিয়া ক'লে
তাততো ক'তো মই চাইছোঁ এডভাইচৰীটো নিজে, তাততো চেলুন আৰু সেই কথা কোৱা নাই, যিটো তাতে কৈছে যে কেতবোৰ আপুনি যিটো উন্নয়ন সমিতিৰ কথা ক'লে লোকেলি তেনেকুৱা ধৰণৰ কৰিব পৰা যায় নেকি, তেনেকুৱা ধৰণৰ এটা কথাহে চিন্তা চৰ্চাই এডভাইচৰীটোত হৈছে। তাত কোৱাই হৈছে যে ডাঙৰ মাৰ্কেট কমপ্লেক্স মলসমূহ এইবিলাক খুলিব নোৱাৰিব। গতিকে এতিয়া আৰু যিটো কথা কৈছে তেখেতে বিলাসিতাৰ কথা বা যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সংবাদ মাধ্যমে দৃষ্টিগোচৰ কৰাৰ লগে লগে আমি সকলোৱে জানো তেখেত ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ৰাজনীতিবিদ আৰু Z+ কেটেগৰী আবৃষ্ট তেখেত। গতিকে আমি তেখেতৰ নিৰাপত্তাৰ কথাটো চাব লাগিব। তথাপিতো তেখেতৰ নিৰাপত্তা তেখেতৰ যিটো ছিকিউৰিটি যিটো কাভাৰ, যেতিয়া এগৰাকী সংবাদ মাধ্যমৰ আগশাৰীৰ সম্পাদকে যেতিয়া টুইট কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক টেলিফোনেৰে ৰেছপণ্ড কৰি তেখেতৰ ছিকিউৰিটি কাভাৰ কনভয় গাড়ী 50% কমাইছে। এইটো কথা আজি আপুনি এটা লেচলাইটৰ কথা ক'লে, নিশ্চিত ৰূপত এই কথা মই চৰকাৰী প্ৰতিনিধি হিচাপে মই এই কথাষাৰ নিশ্চিত ৰূপত আমাৰ পৌৰ নিগম বা আমি বিৰতি ল'ব লাগিব, বিৰতি এটা লৈ আজি অনুষ্ঠানৰ মোৰ মুখ্য উদ্দেশ্য আমি এইখিনি আলোচনা কৰিম, কিন্তু মুখ্য উদ্দেশ্য হৈছে সেইসকল কৰোণা যোদ্ধাক ধন্যবাদ জ্ঞাপন কৰা যিসকলে হয়তো নিজৰ ভাড়াতীয়া হিচাপে থকা যিকেইজন আছে যুৱক তেওঁলোকৰ ঘৰ ভাড়া ৰেহাই কৰি দিছে বা দোকানখনৰ ভাড়া হয়তো লোৱা নাই, তেওঁলোকক শতবাৰ আমি চেলুট কৰিম, আমি ধন্যবাদ জ্ঞাপন কৰিম। তেনেকুৱা বহুকেইগৰাকী ব্যক্তি মোৰ সৈতে থাকিব, কিন্তু এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আমি কৈ আছোঁ যে কৰোণা যোদ্ধাসকল আৰু তেওঁলোকে নিজে নিজে একোটা উদাহৰণ দাঙি ধৰিছে, খুব সুন্দৰ উদাহৰণ। আৰু ধুবুৰীৰ পৰা সংযুক্ত হৈছোঁ মই মাৰোৱাৰী যুৱ মঞ্চৰ ধুবুৰী শাখাৰ দীনেশ ধানাৱতৰ সৈতে। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোক 6-7জন যুৱকে আপোনালোকে সকলোৱে একেলগে মিলি আপোনালোকে বিভিন্নজনক খাদ্য যোগান ধৰিছে। কেতিয়াৰ পৰা এইখিনি কাম কৰিছে আৰু ক'ত ক'ত কি ধৰণে আপোনালোকে কামখিনি চলাই লৈ গৈছে অকণমান জানিবলৈ বিচাৰিব নিশ্চয়কৈ দৰ্শকে। প্ৰথমত মই আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ। একচুৱেলি আমি এইটো হাইলাইট হ'বলৈ বিচৰাই নাই। যোৱা 25 মাৰ্চত যেতিয়া লকডাউন হয়, 27 মাৰ্চত আমি আমাৰ মেম্বাৰবিলাক মাতিছোঁ আমাৰ গতিত। আমি ধুবুৰী মাৰোৱাৰী যুৱ মঞ্চৰ এডভাইজাৰ আমি মাতি পেলাই তেওঁক ক'লোঁ যে আমাক কিবা এটা দুখীয়া ৰাইজৰ কাৰণে কৰিব লগা আছে। তেখেতে ক'লে যে দাদা আপুনি কি বিচাৰে, তেখেতৰ কাৰণ খোৱাৰ ব্যৱস্থাটো আমি কৰি পাৰিলে ভাল হয়। ক'লে হ'ব। আৰু 28 মাৰ্চৰ পৰা আমাৰ এই মাৰোৱাৰী যুৱ মঞ্চৰ ভলেণ্টিয়াৰ্ছ আৰু ৰাণী সতী দাদী সমিতিৰ ভলেণ্টিয়াৰ্ছ একলগে লগ লাগি আমি ডেইলি 300 মান পেকেট খোৱাৰ বনাইছোঁ। বনাইখিনি আমি জিলা প্ৰশাসনৰ লগ লাগি আমি ধুবুৰীৰ যিবোৰ এৰিয়াত খুব দৰকাৰী মানুহ আছিল, দুখীয়া মানুহ আছিল, এইবোৰ এৰিয়াত আমি ডিষ্ট্ৰিবিউট কৰিছোঁ। এইটো কণ্টিনিউ আমি ঘোষণা কৰা হৈছে, তাৰ মাজতো আপোনালোকে এইখিনি কাম কৰি গৈছে। প্ৰত্যাহ্বান চেলেঞ্জেছ কি আহিছিল? আমি কৰিছোঁ, আমি গোটেইখিনি দিশা নিৰ্দেশটো মানিছোঁ। আগত চেণ্ট্ৰেলৰ আমাৰ মেম্বাৰবিলাকে একদম মানে মেইনটেইন কৰি পেলাই গৈছে। আমাৰ লগত আমাৰ ধুবুৰী জিলা প্ৰশাসনৰ DSP আছিল ত্ৰিভুৱন ভূঞা, আমি তেখেতক বিশেষকৈ ধন্যবাদ জনাম। তেওঁ আমাক আমাৰ এই ছাৰ্ভিচত খুব সহায় কৰিছে। তেওঁ আমাক গাইডলাইন দিছে, তেওঁ গাইডলাইন মতে আমি কাম কৰিছোঁ। তেওঁ 2টা মানুহ আমাৰ লগত পঠাইছে সদায়। এতিয়া কিমান মান লোকে আপোনালোকে খাদ্য যোগান ধৰি আছে? কিমান মান লোক আছে আপোনালোকৰ যুৱ মঞ্চৰ? আমি এভাৰেজত ডেইলি 350 মান দুখীয়াক খুৱাইছোঁ ডেইলি। আৰু আপোনালোক কিমানজনে খুৱাই আছে? আমি 27 মাৰ্চত ষ্টাৰ্ট কৰিছোঁ। 12 এপ্ৰিলত আমাক DSP ছাৰে ক'লে যে এতিয়া অকণমান বন্ধ কৰিব লগা আছে। আমি 2 দিন 3 দিন কাৰণে বন্ধ কৰিছোঁ আমাৰ ছাৰ্ভিচটো। তাৰ পিছতে আমাকে আমাৰ ধুবুৰী DSP ত্ৰিভুৱন ভূঞা ছাৰে আকৌ ফোন কৰি মেম্বাৰবিলাকক জনালে যে এতিয়া হোমলেছ পিপলক কিবা এটা কৰিব লগা আছে। আমি 13 এপ্ৰিলৰ পৰা আজিলৈকে ডেইলি পুৱাত 50টা পেকেট বনাওঁ। বনাইখিনি আমাৰ ভলেণ্টিয়াৰ বাইকত যায়
বাইকত গৈ পেলাই জাগা জাগা য'ত য'ত মানে হোমলেছ পিপুল আছে তেওঁক দিয়ে ইয়াৰ মাজেদি আমি 3 দিন আমি জিলা প্ৰশাসনৰ অন ডিউটি যিবোৰ পুলিচ মানুহ আছিল সবার আমি খোৱাৰ ব্যৱস্থাটো কৰিছোঁ আৰু আমাৰ ধুবুৰী ইয়াতে আৰু দুটা সংস্থা আছে ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই বিদায় নাম আপোনাৰ পৰা তেখেতসকল আচলতে পাব্লিচিটি বিচৰা নাছিলে তেখেতসকলক আমি জোৰকৈ অনুৰোধ কৰি তেওঁলোকক আমি টিভিৰ পৰ্দালৈ লৈ আনিছো কিয়নো তেওঁলোক একোটা উদাহৰণ যে তেওঁলোকে এই ধৰণে কাম কৰি আছে নিহাৰ ৰঞ্জন কলিতা এই যি বিভিন্নজন ওলাই আহিছে সহায় কৰিবলৈ অভিজিত শৰ্মাই কোৱাৰ নিচিনাখন এটা সময়লৈকে নিশ্চয়কৈ সকলোৱে কৰিব কিন্তু তাৰ পিছত সেইটো হয়তো সম্ভৱ হৈ নাথাকিবগৈ সেই কথাটোতে মই আচলতে মোৰ প্ৰথম বক্তব্যখিনিত ৰাখিব বিচাৰিছিলোঁ যে আমি সকলোৱে এতিয়া ধৰি আছোঁ যে ধৰা হ'ল 3 মে'ত আমাৰ লকডাউন খুলি দিলে আমাৰ দোকান পোহাৰবোৰ খুলি গ'ল কিন্তু তাৰ পাছত অৱস্থাটো হ'ব কি তাৰ পাছত অৱস্থাটো কি হ'ব দোকান আপুনি জানে যে ইতিমধ্যেই বেছিভাগ দোকানত মই ইলেক্ট্ৰনিক সামগ্ৰীবোৰ বাদ দিলোঁ বিশেষকৈ খোৱা লোৱা FMCG সামগ্ৰী সেই সামগ্ৰীবোৰৰ যোগান দোকানবোৰত নাই গতিকে যদি খুলি দিয়াৰ লগে লগে আকৌ হয়তো এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে নাম্বাৰ মানে যদি পজিটিভ সংখ্যাটো লগে লগে বাঢ়ি যায় মানুহে আকৌ পেনিক বাইং এটা কৰিব পাৰে আৰু ইয়াৰ লগে লগে বৃদ্ধি হ'ব মূল্য বৃদ্ধি হ'ব অভাৱনীয় মুদ্ৰা বৃদ্ধি হ'ব ইয়াৰ লগে লগে যদি যোগান শৃংখলটো সক্ৰিয় নহয় অৰ্থাৎ 3 তাৰিখে দোকানখনত যিখিনি বস্তু নাই সেইখিনিৰ যদি যোগানটো আমি মানে ৰাখিব লাগে তেনেহ'লে মোটামুটি আজি 10 দিন আগতেই আমি তাক খুলি দিব লাগিব কাৰণ আপুনি জানে যে হঠাতে 24 মাৰ্চত হঠাতে দিয়া বন্ধৰ ফলত বিভিন্ন ঠাইত আমাৰ বিশেষকৈ সামগ্ৰী কঢ়িওৱা যান বাহনবোৰ ৰৈ আছে গতিকে মই সেই কাৰণেই কৈছিলোঁ যে দুৰ্যোগ ব্যৱস্থাপনাটো এতিয়া মাত্ৰ কেৱল দোকান খোলা বা নুখোলাতেই নাই উদ্যোগ এটা যদি আমি বিচাৰো যে মে'ৰ 7 তাৰিখে এই যোগানখিনি ৰাখিব সেই উদ্যোগটো হয়তো 10 দিন আগতেই খুলি দিয়াৰ ব্যৱস্থাটো চৰকাৰে কৰিব লাগিব অলপ আগতে ইয়াত থকা শৰ্মা ডাঙৰীয়াই কৈছে যে আমি চেলুন খুলি দিব লাগিব নহয় মই ভাবো যে যদি নালাগে কিন্তু ঘটনা হয় যে চেলুনত প্ৰয়োজনীয় যিবোৰ আমি ফোম ব্যৱহাৰ কৰোঁ বা আফটাৰ সেভ লোচন ব্যৱহাৰ কৰোঁ বা ব্লেড ব্যৱহাৰ কৰোঁ এইবোৰৰ যদি যোগান নাথাকেই সেইবোৰ কিন্তু এটা সময়ত আপুনি বন্ধ হৈ যাব মই যোগান শৃংখলটোৰ কথা কৈছোঁ গতিকে এই সময়ত আমি দেখিছোঁ যে আমাৰ অসম ৰাজ্যত যে স্বাস্থ্য বিভাগ যথেষ্ট সক্ৰিয় হৈছে কিন্তু তাৰ তুলনাত যোগান বিভাগ আমি সেই সক্ৰিয়তাটো এতিয়ালৈকে দেখা নাই তাৰে লগত কিন্তু উদ্যোগ বিভাগৰো সক্ৰিয়তাটো যথেষ্ট প্ৰয়োজন হ'ব কাৰণ আমাৰ উদ্যোগ বিভাগৰ কথাটো যিহেতু আহিছে মই চৰকাৰী বিজেপিৰ মানুহ আছে মই তেওঁৰ পৰা জানিবলৈ বিচাৰিম সক্ৰিয় কেইটামান বিভাগে হৈছে আন কেইটা বিভাগ হোৱা নাই আৰু তাৰ লগত যদি ক'বলৈ যাওঁ আন কেতবোৰ বিভাগত কিন্তু কেলেংকাৰীও হৈছে মই মাজতে কথা এটা কওঁ নাই প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কেইখনমান দেশে জড়িত হৈছিলে সাঙুৰি লোৱা হৈছিল কিন্তু এই মুহূৰ্তত গোটেই পৃথিৱীখনেই গোটেই বিশ্বখনেই তাৰমানে একেলগে এটা বিপদত পৰিছে অৰ্থনৈতিক ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ যে খুব সহজভাৱে আমি ল'ব নালাগে খুব আহিব লগা খুব এটা বেয়া দিন আহিব কিন্তু তাৰ মাজতে অসমৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষৰ ক্ষেত্ৰত কথাখিনি অলপ বেলেগ কাৰণ কৃষি প্ৰধান দেশ কৃষিৰ ক্ষেত্ৰত আমি বহুত কিবা কিবি কৰিব পাৰোঁ আৰু এইখিনি ক্ষেত্ৰত চৰকাৰে আগভাগ ল'ব আজি তেখেত আছে কম যে যিবিলাক চৰকাৰী মাটি য'ত আছে সেই চৰকাৰী মাটিবিলাক এতিয়া আমি ল'ৰাবিলাকৰ মাজত ভগাই দিব লাগে গোট বনাই ভগাব লাগে আজি যিবিলাক ল'ৰা চিকিউৰিটি গাৰ্ড কৰা ল'ৰা বা য'ৰ পৰা উভতি আহিছে তেওঁলোক উভতি যাব নোৱাৰিবও পাৰে বা যাব নিবিচাৰিবও পাৰে বা তেওঁলোকক নিনিবও পাৰে যাব দিয়া হোক তেওঁলোকে ইয়াতেই থাকিব লাগিব ইয়াতে থাকি ইয়াতেই কাম কৰিব লাগে আৰু এটা কথা আগতে যিবিলাক আমি অসমীয়া মানুহে আমি যিটো ভুল কাম কৰিলোঁ এতিয়া আমি এটা শিক্ষা ল'ব লাগে এই যে সহজত ইজি মানিৰ পিছত ঘূৰা কাম নকৰা এলেহুৱা কাম নকৰা এনেই পুখুৰী পাৰত আড্ডা মাৰা স্কুলত আড্ডা মাৰা এতিয়া আচলতে দেৰি হ'ল এইবিলাক কেতিয়াবাই পৰিহাৰ কৰিব লাগে কিন্তু এতিয়া কৰোণা এটা শিক্ষা দিব লাগে ডেকা চামক উঠি অহা কাম কৰা মানুহখিনিক 40 বছৰৰ 50 বছৰৰ তলৰ বেচৰকাৰী ছেক্টৰৰ মানুহখিনি এটা শিক্ষা এটা ল'ব লাগে যে আগতে যিবিলাক ভুল আমি কৰিলোঁ সেইবিলাক যাতে আমি নকৰোঁ মানে দায়িত্ব চৰকাৰৰ থাকিব দায়িত্ব জনসাধাৰণৰ এতিয়া মই তেওঁ লৈ আহিছোঁ উদ্যোগ বিভাগ বা আন বিভাগবোৰ সেই ধৰণে তৎপৰ হোৱা নাই যেনেকৈ হ'ব লাগিছিল মই এই ক্ষেত্ৰত একমত নহয় এই কাৰণে একমত নহয় কোভিড-19 এটা পেণ্ডামিক গতিকে ইয়াত হেল্থ ডিপাৰ্টমেণ্ট সদায় ফ'কাছত থাকিব আৰু আমাৰ স্বাস্থ্য বিভাগে অত্যন্ত তৎপৰতাৰে আমি
এই ৰোগবিধ অসমলৈ অহাৰ আগতে অন্ততঃ 500 ৰোগীক আমি ICUত ৰাখিব পৰাকৈ স্বাস্থ্য বিভাগ সেই সময়ত সাজু হৈছে আৰু সকলো বিভাগে তাত সহযোগিতা আগবঢ়াইছে আমি তাতোই কৰা নাই হয় আমি এটা কথা মনত ৰাখিব লাগিব কেৱল স্বাস্থ্য বিভাগে অকলে নোৱাৰে তাত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টৰ পৰা ছাপ্লাইৰ পৰা আদি কৰি PAC পৰা সকলো ডিপাৰ্টমেণ্টে তাত ডেডিকেট কৰিছে চিভিল ছ'চাইটি অপজিশ্যন অভিজিৎ শৰ্মাৰ দৰে ব্যক্তি আমি সকলো কণ্ট্ৰিবিউট কৰিছোঁ এতিয়া মই চাওক এতিয়া ইণ্ডাষ্ট্ৰীৰ কথা যেতিয়া ক'লে আজি কেইবাখনো বাতৰি কাকতত অসমৰ অৰ্থনীতিৰ কাৰণে ভাল খবৰ পাইছোঁ আমি যেতিয়াই প্ৰথম চাহ উদ্যোগটো খোলাৰ কথা কোৱা হৈছিলে স্বাস্থ্য বিভাগৰ এডভাইচৰী লৈ এই টিভি টক শ্ব'ত বহি আমি বহুত বেকলাছৰ সন্মুখীন হৈছিলোঁ অসমৰ বহুত জনা শুনা মানুহে সেইটো বিৰোধিতা কৰিছিলে খুলিব নালাগে বুলি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 33% কৰ্মচাৰীৰে জিলা উপায়ুক্তৰ লগত কথা পাতি হেল্থ এডভাইচৰীৰে খুলিব লাগে শেষত খুলিব লগা হ'ল কিন্তু আজি ভাৰতবৰ্ষৰ অন্যান্য চাহ উৎপাদনকাৰী ৰাজ্যসমূহে সেই ব্যৱস্থা কৰাৰ আগতে আমি এক পহৰ আগত খোলাৰ কাৰণে আজি আমাৰ চাহৰ বজাৰখন আমি ভাল দিশেৰে যাম আজি সংবাদ মাধ্যমত প্ৰকাশিত হৈছে শৰ্মা ডাঙৰীয়া গতিকে উদ্যোগ বিভাগ হৈ থকা নাই উদ্যোগ বিভাগে তেওঁলোকৰ কাম নীৰৱে কৰি গৈছে কেৱল মাত্ৰ প্ৰচাৰ কৰা নাই আৰু কৃষিৰ কথা জানেনে 35 কোটি টকা মাত্ৰ আমাৰ এগ্ৰি প্ৰডিউচ নষ্ট হৈছে কিন্তু আমি ফাৰ্মাৰক 475 কোটি টকা কম্পেনচেশ্যন দিছোঁ আৰু এইবাৰ তাতোতকৈ ডাঙৰ কথা নষ্ট হোৱাৰ আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট পথাৰত নাহিব লাগিব কিন্তু সেই কথাটোৱে মই স্বীকাৰ কৰিছোঁ আৰু শৰ্মা ডাঙৰীয়া অন ৰেকৰ্ড কৈছোঁ মই ষ্টুডিঅ'ত অন ৰেকৰ্ড কৈছোঁ নষ্ট হোৱাৰ কাৰণ কি নষ্ট হোৱাৰ কাৰণ কি ইয়াৰ আগত যিমান প্ৰডাকশ্যন হৈছিল এইবাৰ ডাবুল প্ৰডাকশ্যন হৈছে এইটো চৰকাৰী তথ্যই নহয় বিভিন্ন তথ্যত প্ৰকাশ হৈছে আৰু ছাপ্লাই চেইনৰ কথা এতিয়া মই ছাপ্লাই চেইনলৈ আহোঁ ছাপ্লাই চেইনলৈ এই কথাটোত লৈ চাওক প্ৰথমখন চৰকাৰ যিখন চৰকাৰৰ যোগেদি বাৰ্ষিক অন্ততঃ 125 কোটি টকাৰ চৰকাৰী ৰেকৰ্ড মতে আমাৰ ৰপ্তানি হৈছে ৰাজ্যৰ পৰা এইটো কথাও কি ৰপ্তানি হৈছে কৃষি এগ্ৰিকালচাৰ প্ৰডিউচ আমাৰ এব্ৰডলৈকে গৈছে এই কথা আপোনালোকৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে চাব আপোনালোকে এইবোৰ কথা গতিকে সেইখিনি কথাও আমি চাব লাগিব একেদিনাখনেই সম্ভৱ নহয় একে বছৰত আমি 1000 কোটি টকা আমি আৰু মই ছাপ্লাই চেইনটো চাওক নাই এক মাহত এইটো সময় চাওক মই পূৰ্বতেই কৈছোঁ আমি এনথুচিয়াষ্টিক এটা কথা মই আপোনাক কম এটা কথা মই অনুৰোধ জনাম মই বিনম্ৰভাৱে অনুৰোধ জনাম এই মুহূৰ্তত মানৱ জাতিৰ সংকট আমি কোনো এনথুচিয়াষ্ট হ'লে নহ'ব এই কথাষাৰ অভিজিৎ শৰ্মা ডাঙৰীয়াই অত্যন্ত সবলভাৱে কথাষাৰ কৈছে এই সময়ত ইজনে সিজনক সহায় কৰাৰ সময় জীৱনটো থাকিলেহে বাকী সকলো সম্ভৱ হ'ব আৰু ছাপ্লাই কথাটো মই কওঁ তেখেতে যিটো কথা ক'লে চাওক দুৰ্যোগটো কি বস্তু দুৰ্যোগটোৰ কাৰণে কি হয় ভাৰতবৰ্ষত দুৰ্যোগ হৈছে চীনে সহায় কৰিব আমেৰিকাই সহায় কৰিব চীনত দুৰ্যোগ হৈছে প্ৰথম অৱস্থা যেতিয়া কৰোণা ভাইৰাছৰ যেতিয়া তাত মহামাৰী হৈছিলে ভাৰতবৰ্ষৰ প্ৰায় 500 কোটি টকা আমি সাহায্য সামগ্ৰী পঠাইছিলোঁ কিন্তু কোনো ভবা নাছিলে আজি গোটেই বিশ্বই এই সময়ত FMCGৰ কথা নাহে গোটেই বিশ্বতে FMCGৰ অভাৱ ঘটিব পাৰে কিন্তু এই সময়ত ছাপ্লাই চেইন মই নিজেই লকডাউনৰ মাজতে এইখিনি যি হ'ল এতিয়া আমি এতিয়া আজি ৰাইজক লগত লৈ যোগান মন্ত্ৰীগৰাকীয়ে জিলাই তেওঁ যিটো ৰিভিউ কৰিছে আৰু মই নিজেই ব্যক্তিগতভাৱে মই চাওক নিজেও জাতীয় জীৱনৰ লগত জড়িত মই নিজেই যিমানবোৰ মোৰ নিজৰ গাঁৱত সুধিছোঁ যে তোমাৰ দোকানত কিমান দিনৰ ষ্টক আছে গেলামাল বুলি যিটো আমি সাধাৰণতে কওঁ মই 100খন দোকানত ব্যক্তিগতভাৱে ফোন কৰিছোঁ গাঁও অঞ্চলৰ আৰু 100খন দোকানৰ ফালৰ পৰা এটাই উত্তৰ আহিছে যে খাদ্য সামগ্ৰী আমি অন্তত আৰু 20 দিনৰ কাৰণে আমাৰ মজুত আছে সাধাৰণ ৰাইজৰ অভিযোগ আছে যে আমাৰ কৃষি নষ্ট হৈছে আমাৰ এইখিনি নষ্ট হৈছে আমি যি ধৰণৰ তৎপৰতা দেখিব লাগিছিল সেই ধৰণৰ আমি তৎপৰতা দেখা নাই এই বিষয়টো নাই কিন্তু বিৰোধী কৃষিৰ ক্ষেত্ৰত এটা কিন্তু শিক্ষাও দিব লাগে এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ কৰোণা যোদ্ধাসকল কৰোণা ৱাৰিয়াৰসকলৰ কথা পাতি আছোঁ আৰু সেই ধৰণে বিভিন্নজন কৰোণা যোদ্ধা মোৰ সৈতে অনুষ্ঠানৰ পৰ্যায়ক্ৰমে আমি সংযুক্ত হৈ গৈ আছোঁ নগাঁৱৰ পৰা মোৰ সৈতে পাৰ্থজিৎ বৰা আছে আৰু ধুবুৰীৰ পৰা মই দীনেশ সেনাবাটৰ সৈতে সংযুক্ত হ'লোঁ কিন্তু বহু সময় ৰখি আছে অনুষ্ঠানত গুৱাহাটীৰ এগৰাকী ব্যৱসায়ী তেওঁ জ্যোতিৰ্ময় শৰ্মা ব্যৱসায়িক দৃষ্টিভংগীৰে যদি আমি লকডাউনৰ পিছৰ পৰ্যায়টো চাওঁ প্ৰথম আপোনাৰ মন্তব্য কি হ'ব নমস্কাৰ ব্যৱসায়িক দৃষ্টিভংগীৰে লকডাউনৰ পিছৰ অৱস্থাত ব্যৱসায়টো সম্পূৰ্ণৰূপে স্তব্ধ ব্যৱসায়ত এতিয়াতো ব্যৱসায় বুলিবলৈতো এতিয়া নায়েই কাৰো যোৱা সময়ছোৱাত আৰু 20 তাৰিখৰ পিছৰ পৰা পৰ্যায়ক্ৰমে এটাকৈ ব্যৱসায় মুকলি কৰা হৈছে যদিও এতিয়াও এই ক্ষেত্ৰত ভৱিষ্যতলৈ কেনেকৈ আগবাঢ়িব এই কথাবোৰ চিন্তা কৰিবলৈ বহুত বাকী 27 তাৰিখৰ পিছত চৰকাৰে কিছু নিৰ্দেশনা দিব বুলি আশা কৰিছোঁ
আৰু চৰকাৰী নিৰ্দেশনাখিনি অহাৰ পিছতহে বাকী ক্ষেত্ৰখিনি আমি গম পাম কেনেকৈ আগবাঢ়িব। আমি বিশেষকৈ নিৰ্মাণ ক্ষেত্ৰৰ লগত জড়িত, যিহেতু নিৰ্মাণৰ ক্ষেত্ৰত ইতিমধ্যে গ্ৰাম্যাঞ্চলত নিৰ্মাণৰ কামবোৰ আৰম্ভ হৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাম আৰম্ভ হৈছে। চৰকাৰী নিৰ্মাণৰ ক্ষেত্ৰত মহানগৰ বা চহৰাঞ্চলত এতিয়াও কামবোৰ আৰম্ভ হোৱা নাই বা নিৰ্দেশনা অহা নাই। আমি আশা ৰাখিছোঁ খুব সোনকালে সেই ক্ষেত্ৰত এটা নিৰ্দেশনা আহিব আৰু আমাৰ নিৰ্মাণকাৰীসকলো লগত বিভিন্ন ধৰণৰ মানুহ জড়িত হৈ থাকে। আমাৰ স্কিল লেবাৰ, আনস্কিল লেবাৰৰ উপৰিও নিৰ্মাণ কাৰ্য কনষ্ট্ৰাকশ্যন ৱৰ্কৰ লগত আপুনি জড়িত, আপোনাৰ সেই ধৰণৰ ব্যৱসায়। এতিয়া আপোনাৰ সৈতে যিসকল লোক জড়িত হৈ থাকে তেওঁলোক সাধাৰণতে নিৰ্মাণ কাৰ্যত সহযোগ কৰা মিস্ত্ৰীজনৰ পৰা আৰম্ভ কৰি বিভিন্ন কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ তেওঁলোক অসংগঠিত ছেক্টৰটোত পৰে আৰু এইসকল লোকৰ আটাইতকৈ এটা সমস্যা হ'ব বুলি সকলোৱে অনুমান কৰিছে। হয় হয়, এটা ভীষণ ডাঙৰ এটা সংখ্যাৰ মানুহ, এটা অসংগঠিত খণ্ডৰ মানুহখিনি আমাৰ লগত কাম কৰে আৰু তেখেতসকলৰ যোৱা এটা মাহত তেখেতসকলৰ যিটো দুৰ্যোগৰ সন্মুখীন হৈছে সেইটোতো বাৰু সকলোৱে হৈছে, তেওঁলোকো হৈছে। আৰু ভৱিষ্যতৰ দিনবিলাকত আমি তেওঁলোকক কেনেকৈ হেৰিত লগাব পাৰোঁ, কামত লগাব পাৰোঁ, সেইটো এটা আমাৰ এটা পৰ্যায়ক্ৰমে চাওঁ কি কৰি মানে আমাৰ চৰকাৰে কেনেকৈ নিৰ্দেশনা দিয়ে। কিন্তু তাৰোপৰি আমাৰ যিবোৰ ব্যৱসায়ী, এই ব্যৱসায়ীসকলৰো কিছুমান এনেকুৱা কিছুমান প্ৰব্লেম আছে যিবোৰ ধৰক আমাৰ সকলোৱে আমি ঋণগ্ৰস্ত, বেংকৰ পৰা ঋণ লৈ মানুহে কাম কৰে। চৰকাৰী খণ্ডৰ আজি অৱস্থা যিটো হৈছে, ভৱিষ্যতে যদি চৰকাৰৰ যদি হাতত পৰ্যাপ্ত পুঁজি নাথাকে তেতিয়াহ'লে আমাৰ নিৰ্মাণকাৰীসকলৰো সেই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব ভৱিষ্যতলৈ। আৰু লগে লগে এই ব্যৱসায় হিচাপে ক'ৰবাত ভয় খাইছে ইয়াৰ পিছৰ পৰ্যায়ত? ভয় নহয়, নিশ্চয়কৈ এটা অনিশ্চয়তা দেখা দিছে, এটা অনিশ্চয়তা সকলোৰে মনত আছে। আৰু লগে লগে আমাৰ লগত যিসকল অসংগঠিত খণ্ডৰ যিবোৰ বনোৱা স্কিল বা আনস্কিল, সেইসকলৰ জীৱনক লৈ আমি জড়িত হৈ থাকোঁ। গতিকে আমাৰ সেই এটা দায়িত্ব আছে তেখেতসকলৰ প্ৰতি। যদিও তেওঁলোকসকল অসংগঠিত কিন্তু আমাৰ লগত তেখেত সংগঠিত। আমাৰ লোকলৈ তেখেতসকলে সদায় এটা হেৰি ৰাখে যে আমি ভালে কাম কাজ কৰি থাকিব পাৰিলে বা আমি তেওঁলোকক চলাই ৰাখিব লাগিব। গতিকে সেইসকল আছে। লগত আমাৰ ষ্টাফ আছে, আমাৰ সংগঠিত ক্ষেত্ৰত আমাৰ ষ্টাফ বহুতখিনি থাকে, যেনে আমাৰ গাড়ী ড্ৰাইভাৰ থাকে, বিভিন্ন মেচিনাৰীৰ লগত জড়িত মানুহখিনি থাকে। এইখিনি আমাৰ লগত চেলেৰিড মানুহ থাকে, আনচেলেৰিডত বা ডেইলি ইউজত থাকে। এইখিনি মানুহসকল আমি জড়িত হৈ আছোঁ। বেংকৰ ঋণ আছে। গতিকে আমি যথেষ্ট এটা ভৱিষ্যতৰ অনিশ্চয়তাত আছোঁ বৰ্তমান। অনিশ্চয়তাৰ মাজত সকলো আছে, কিন্তু সেই অনিশ্চয়তাৰ মাজতো দুটামান ভাল ছবি যে বিভিন্নজনে সেৱা কৰিছে বিভিন্নজনৰ। আৰু তেনে এগৰাকী ব্যক্তিৰ কথা মই কৈছিলোঁ আৰম্ভণিতে, টিয়কৰ তেওঁ ধ্ৰুৱজ্যোতি বৰা বজাৰ আছে তেওঁৰ, এয়া মাৰ্কেটিং কমপ্লেক্স। আৰু মাৰ্কেটিং কমপ্লেক্সৰ ভালেকেইখন দোকান আছে, গোটেইকেইখনৰে তেওঁ দোকানৰ ভাড়া এই লকডাউনৰ সময়ছোৱাত তেওঁ লোৱা নাই, অৰ্থাৎ তেওঁ নিজকে সমাজৰ বাবে উৎসৰ্গিত কৰিছে। প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধ্ৰুৱজ্যোতি বৰাৰ সৈতে আমি সংযুক্ত হ'ম। কিমান দোকান আছে আপোনাৰ সেই কমপ্লেক্সটোত আৰু ভাড়া আপুনি কিমান পালেহেঁতেন যদিহে আপুনি ভাড়া ল'লে হয়? হয়, মই টিয়কৰ বৰা বজাৰ স্বত্বাধিকাৰী। মই প্ৰায় 40খনৰ ওচৰা-ওচৰি মোৰ ব্যৱসায় প্ৰতিষ্ঠান আছে। মোৰ প্ৰায় 1 লাখ টকাৰ ওচৰা-ওচৰি ভাড়া কালেকশ্যন হয় প্ৰত্যেক মাহে। আৰু মই কৰোণা ভাইৰাছৰ যি সংহাৰী ৰূপ, তাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ সাধাৰণ যিবিলাক দোকানী ব্যৱসায়ী তেওঁলোক যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকৰ ব্যৱসায় বাণিজ্য আদি প্ৰায় এমাহ ধৰি তেখেতৰ সকলোৰে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ আছে। গতিকে মই তেওঁলোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মই এপ্ৰিল মাহৰ ভাড়া তেখেতসকলক মই ৰেহাই দিছোঁ। সেই কথাটো যে আপুনি ভাড়া ৰেহাই দিব? আৰম্ভ হৈছিলে তেতিয়া মই প্ৰথমতে ভবা নাছিলো যে এই COVID-19 যে বিশ্বত এটা সংহাৰী ৰূপ ল'ব, কিন্তু লাহে লাহে দেখিলো যে এইটো বিশ্বত যেতিয়া সংহাৰী ৰূপ ধৰিলে
যে আমেৰিকাৰ নিচিনা দেশে যেতিয়া COVID-19 ওচৰত হাৰ মানিবলগীয়া হ'ল তেতিয়া আমিতো ভাৰতবৰ্ষ বা অসমৰ প্ৰেক্ষাপটত আমি তেনে একেবাৰে নগণ্য হয় তেতিয়া মই নিজে মানে ভাবিলো যে আমি যে হয়তো কেতিয়াবা আমি বহুত মানে তললৈ নামি যাবলগীয়া হ'ব পাৰে এইটো মানে COVID-19ৰ যি আগ্ৰাসন তাত আমি হয়তো বহুত কিবা তললৈ নামি যাবলগীয়া হ'ব পাৰে তেতিয়াহ'লে মই নিজে মানে ভাবিলো যে আমি ব্যৱসায় প্ৰতিষ্ঠানবিলাকক এই এমাহৰ ভাড়া প্ৰথমতে মই ৰেহাই দি এটা সকলোৰে যাতে মানে পৰিয়ালবিলাক সুৰক্ষিত থাকক তাৰ কাৰণে মই এমাহৰ ভাড়া ৰেহাই দিছো আৰু তাৰ অনাগত দিনবিলাকতো মই মানে ব্যৱসায়বিলাকৰ লগত সহযোগিতা কৰিম বুলি মানে প্ৰতিশ্ৰুতি দিছো ধন্যবাদ আপোনাৰ প্ৰয়াসৰ বাবে আপোনাৰ চেষ্টাৰ বাবে এই মঞ্চৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আমি শিক্ষকসকলকো ধন্যবাদ জনাব লাগিব চৰকাৰী বেচৰকাৰী শিক্ষকসকলে ঘৰৰ পৰাই অনলাইনতেই হওক বা যেনেকেই নহওক ফোনতেই হওক ল'ৰা ছোৱালীখিনি শিক্ষাদান দি আছে সেইটো কাৰণে আমি তেখেতসকলকো ধন্যবাদ জনাব লাগিব যথেষ্ট কষ্ট কৰিছে শিক্ষকসকলে সকলোৱে কৰিছে আৰু এই ধৰণে হয়তো সমাজখন পোষ্ট লকডাউন ৰিকভাৰী পিৰিয়ডটো এই ধৰণে হয়তো আমি আগবাঢ়িব পাৰিম এতিয়া হৈছে নিবনুৱাৰ কথা লৈ নিবনুৱা সমস্যা বাঢ়িব কিবা প্লেন কৰিছে চৰকাৰে চাওক এতিয়া এই বিষয়ে একে আখাৰতে এইটোৱে আঁচনি এই আঁচনিৰ যোগেদি আমি ইয়াৰ পৰা উদ্ধাৰ পাম তেনেকুৱা ধৰণৰ কথা একে আখাৰতে কৈ দিয়াটো সম্ভৱ নহয় কাৰণ চাব আমি এটা কথাত কিন্তু সফল হৈছোঁ যে প্ৰথম যেতিয়া লকডাউন ঘোষণা হৈছিলে ভাৰতবৰ্ষত COVID-19ৰ সংক্ৰমণৰ পাৰ্চেণ্টেজ আছিল অলমষ্ট 22%. একেবাৰে কম আছিল তেতিয়া নাই সংখ্যা কম হ'ব পাৰে কিন্তু পাৰ্চেণ্টেজটো আমি কণ্টেইন কৰিছোঁ আৰু এতিয়া হটস্পট চিনাক্ত হৈছে মোৰলেছ আমি ষ্টেজ 3 লৈ যোৱাৰ পৰা বাচিছোঁ আৰু চেইনটো মোৰলেছ মেক্সিমাম লেভেলত আমি চেইনটো চিনাক্ত কৰি ব্ৰেক কৰাত ক'ৰবাত আমি সক্ষম হৈছোঁ আৰু প্ৰায় 360খন জিলা 650 জিলাৰ ভিতৰত ভাৰতবৰ্ষৰ আমি 360খন জিলা ইয়াৰ পৰা মুক্ত হৈ আছোঁ গতিকে এই বিষয়ত ভাৰত চৰকাৰ ৰাজ্য চৰকাৰে অৰ্থনীতিবিদসকল উদ্যোগীসকলৰ লগত কথা বতৰা পাতি এই যি সমস্যাটোৰ কথা আমি সন্মুখত দেখা পাইছোঁ ভয়াৱহ সমস্যা এই বিষয়ে সকলো ষ্টেক হোল্ডাৰক লগত লৈ এক অৰ্থবহ আলোচনা কৰিবই লাগিব এই সময় আহি পৰিছে আৰু বহু ক্ষেত্ৰত ইতিমধ্যে চৰকাৰে এই ক্ষেত্ৰত আলোচনা বিলোচনা আৰম্ভ কৰিছে কিন্তু অভিজিত শৰ্মা ডাঙৰীয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে কেৱল চৰকাৰলৈ ৰৈ থাকিলে নহ'ব চাকৰিৰে নিবনুৱাৰ সংস্থাপন সেই কথা বাদ দি আজি এই লকডাউনৰ সময়তে অসমৰ বহুত থলুৱা যুৱকে কিন্তু আমাক উদাহৰণ দেখুৱাই গৈছে চকুৰ আগত আজি সীতা জখলাৰ কথাই কওক বা অন্যান্য তাতকৈ ডাঙৰ কথা মই দেখা পালোঁ শৰ্মা ডাঙৰীয়া গীতাশ্ৰী আপুনি চাব মই যেতিয়া লকডাউনৰ মাজতেই অনুমতি সাপেক্ষে মই যেতিয়া তিনিচুকীয়ালৈ গৈছিলোঁ NRLMৰ কৰ্মীসকলে SHG-সমূহক লগত লৈ ক'ত লোকেল প্ৰডাকশ্যন এভেইলেবল আছে কেনেকৈ মাৰ্কেটলৈ আনিব পাৰি আৰু তাতকৈ আপুনি এটা কথা আপোনাৰ মুখৰ পৰা এটা কথা ওলাওঁকৈ আছে ইতিমধ্যে চাব যে আমি য'ৰ পৰা এটা বিশেষ চক্ৰৰ যোগেদি কেৱল খাদ্য সামগ্ৰীৰ কথা আমি অসমতে নিৰ্ভৰশীল হৈ আছিলোঁ সেই মাইণ্ডছেটটো কিন্তু আমি দেখা পাইছোঁ খিলঞ্জীয়াসকলৰ মাজত এতিয়া এই প্ৰৱণতাটো বৃদ্ধি পাইছে বাতৰি কাকতত প্ৰকাশিত হৈছে যে নহয় আমি থলুৱা কৃষি সামগ্ৰী উৎপাদনেৰে আমি আমাৰ বজাৰ চলাম কিন্তু সেইটো কিমান নিৰণ সেই মানসিকতাটো সেইটো কণ্টিনিউ কৰিব লাগিব সেইটো ক'ৰবাত সলনি হ'ব নেকি লকডাউন ভাঙি যোৱাৰ কথা এতিয়া এটা কথা কওঁ মই আগৰ পৰা সেই কথাটোতে সদায় লাগি থাকোঁ এই কৰোনা ভাইৰাছে এটা শিক্ষা দিছে ইজি মানি আকো কম বেয়া পাব পাৰে কোনোবাই পাব পাৰে যিটো সময়ত অসমীয়া ল'ৰাই কাম কৰিব লাগিছিল সেইটো সময়ত অসমীয়া ল'ৰাই হাতত AK-47 ল'লে যিটো সময়ত অসমীয়া ল'ৰাই কাম কৰিব লাগিছিল সেইটো সময়ত অসমীয়া ল'ৰাই পকেটত চাণ্ডাৰ বহি থাকিলে সহজ মানিৰ পিছত ঘূৰিলে কাম নকৰিলে এলেহুৱা হৈ গ'ল আজি আমি হাজিৰা কৰাৰ পৰা আৰম্ভ কৰি খেতিৰ পৰা সব কাম আমি এটা বিশেষ শ্ৰেণীৰ ওপৰত জীয়াই থাকিব নিৰ্ভৰশীল হ'ব লাগে আপুনি যদি চাই NRC ক্ষেত্ৰত আমি এটা হিচাপ এটা দিছিলোঁ অসমত বিদেশী সমস্যা সমাধান কৰিবলৈ 26 লাখ অসমীয়া ল'ৰা ওলাই আহিব লাগিব কাম কৰিবলৈ সি টিং বটল উঠুৱাই হওক টায়াৰৰ দোকান খোলাই হওক হাজিৰা কৰাই হওক চব্জি দোকান মুৰ্গীৰ দোকান কণীৰ দোকান সব সেক্টৰত 26 লাখ ল'ৰা যদি ওলাই কাম কৰে তেতিয়াহ'লে এই অসমৰ নিবনুৱা সমস্যাটো বা বিদেশী সমস্যাটো সমাধান বুলি আমি আগত হিচাপ দিছিলোঁ সেই বস্তুটো এতিয়া কামত আহিব এতিয়া সেই কামটো কৰিব লাগিব একেবাৰে মই বিৰতি লৈ যাম একেবাৰে চমুকৈ কৰবাত সেই মানসিকতাটো আকৌ সলনি হৈ যাব বুলি ভাবে নেকি মই কথা চমুকৈ ক'ব নোৱাৰিম অলপ মোক সময় দিব লাগিব আমাৰ অসমীয়াত এষাৰ কথা আছে যে
সোণ নথকাতকৈ পাই হেৰুৱা সোণৰ দুখ বেছি একেবাৰে সোণ নাই কিন্তু ক'ৰবাত হেৰাই পালোঁ সেইটুকুৰো যদি হেৰাই যায় সেই দুখটো বেছি কথাষাৰ এই ক্ষেত্ৰতে কৈছোঁ আমাৰ অসমত বা ভাৰতত এতিয়া সমস্যা দুটা নিবনুৱা সমস্যাটো আমাৰ আছেই কিন্তু এতিয়া এই কৰোনাৰ পৰিপ্ৰেক্ষিতত কি হ'ব ইতিমধ্যে যিসকল বনুৱা হৈ আছিল তেওঁলোক আকৌ কৰ্মহীন হৈ পৰিব অৰ্থাৎ ভাৰতৰ যিটো নিবনুৱা সমস্যা সেইটো এটা চিৰন্তন সমস্যা সেইটো প্ৰতিহত কৰিবলৈ হয়তো আমাৰ এই নিজস্ব উৎপাদন ব্যৱস্থা নিজৰ যুৱক যুৱতী আগবাঢ়ি অহা সেইটো এটা তাৰ উত্তৰ কিন্তু আমাৰ কাৰণে তাতকৈও এটা আৰু এধাপ আগবাঢ়ি যাবলগীয়া প্ৰশ্নটো হ'ল যে যিসকলে ইতিমধ্যে কৰি আছে সেইসকলৰ যেতিয়া এটা বিশেষ অংশই আপোনালোকে যোৱা দেখিছে পৰহি CMI চেণ্টাৰ ফৰ মনিটৰিং ফৰ CMIৰ যিটো ৰিপৰ্ট তাতে আপোনালোকে দেখিছে যে এনেকৈ গতিত গৈ থাকিলে প্ৰায় 10 কোটি মানুহ আমাৰ নিবনুৱা হৈ পৰিব পাৰে নিবনুৱা নহয় কৰ্মহীন অৰ্থাৎ তেওঁলোক আগতে বনুৱা হৈ আছিল এতিয়া তেওঁলোক কৰ্মহীন হৈ পৰিল গতিকে আমাৰ চিন্তা চৰ্চাখিনি নিবনুৱা সমস্যা সমাধানৰ লগতে আগতে থকা বনুৱাখিনিক কেনেদৰে কৰ্মহীনৰ পৰা আমি ৰক্ষা কৰিব পাৰিম সেইটো এটা কিন্তু জ্বলন্ত চিন্তা এই ক্ষেত্ৰত তিনিটা ঘটনা হৈছে প্ৰথম কথা যে যিসকলে কাম কৰি আহিছে যেনে ধৰক আমাৰ বেংগালুৰুত আছিল মুম্বাইত আছিল গোৱাত আছিল গুজৰাটত আছিল সেই নিবনুৱাখিনি যেতিয়া আমাৰ অৰ্থনীতিলৈ আকৌ ঘূৰি আহিব তেখেতসকলে আমাৰ তাত এটা বোজাৰ সৃষ্টি কৰিব প্ৰথম কথা দ্বিতীয় কথা আমাৰ ইয়াত যিসকলে কাম কৰি আছিল এতিয়া যিহেতু যোগানৰ আধিক্য হ'ব গতিকে ইতিমধ্যে কাম কৰি থকা সকলে এটা মানে সেই শ্ৰমৰ যিটো মূল্য সেই মূল্যটো হেৰুৱাব পাৰে এইটো এটা শ্ৰমৰ বজাৰৰ লগত কথা অৰ্থাৎ আগতে 10 জনে কামটো কৰিছিল যেতিয়া 20 জনে সেই কামটো কৰিব আহিব পূৰ্বতে 10 জনে কৰি থকা কামৰ যিটো শ্ৰমৰ মূল্য সেইটো তেওঁলোকে হেৰুৱাব বজাৰত অতি সোনকালে শ্ৰমৰ মূল্যৰ মানে মূল্যটো কমি যাব গুৰুতৰ এটা অৱস্থা হ'বলৈ গৈছে মই বিৰতি এটাৰ সময় হৈছে মই ব্ৰেক এটা ল'বই লাগিব এইখিনিতে কিন্তু পুনৰ এই আলোচনা অব্যাহত ৰাখিম এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু পলম নকৰি মই পোনে পোনে নগাঁৱলৈ লৈ যাম আপোনালোকক নগাঁৱত পাৰ্থজিৎ বৰুৱা আছে আমাৰ সৈতে সংযুক্ত হৈ আপুনি যেহেতু আমি জানো আপুনি চলচ্চিত্ৰ পৰিচালক হিচাপে আমি আপোনাক জানো আপুনি চলচ্চিত্ৰ ৰিলেটেড বহুখিনি ফিল্ম ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত এতিয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ বাবেও যথেষ্ট এটা প্ৰত্যাহ্বানপূৰ্ণ এটা সময় হ'ব ৰিকভাৰী কৰা নিশ্চয় মই এইখিনিতে এটা কথা স্পষ্ট কৰিব বিচাৰিছিলোঁ যে শিক্ষামন্ত্ৰী যেতিয়া মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়ে যেতিয়া 50% ফিজ ৰেহাই দিয়াৰ কথা কৈছিলে তাৰ আগতে কিন্তু আমাৰ ৰেনেছা স্কুল আৰু ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ে ইতিমধ্যে এই সিদ্ধান্ত লৈছিলে 1 মাহৰ সকলো শ্ৰেণী দৰিদ্ৰই হওক বা নিম্ন মধ্যবিত্তই হওক বা ধনী শ্ৰেণীয়ে নহওক কিয় সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক আমি ৰেহাই দিয়াৰ কথা সিদ্ধান্তটো লৈছিলোঁ এইখিনি কথা মই এইকাৰণে কৈছোঁ কাৰণ বহু সংখ্যকে ভাবিছিলে যে মই শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতহে মই এই সিদ্ধান্তটো লৈছোঁ মোৰ এই সিদ্ধান্তটো আছিলে সম্পূৰ্ণ মানৱীয় দৃষ্টিকোণ এই কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ এতিয়া আপুনি যিহেতু মোক প্ৰশ্ন কৰিছে যে ফিল্ম ইণ্ডাষ্ট্ৰীৰ কথা হয় এতিয়া আমাৰ যিসকল পেনেলিষ্ট আছে অভিজিৎ শৰ্মা ডাঙৰীয়ে উল্লেখ কৰিছে চেনেলত যাব নালাগে আমি বিউটি পাৰ্লাৰ যাব নালাগে মইতো এগ্ৰি কৰিছোঁ কিন্তু মোৰ এটা ক'বলগীয়া বিষয় ইয়াতে যে আমি কিন্তু এতিয়ালৈকে ফিল্ম অসমীয়া চলচ্চিত্ৰ যিখন উদ্যোগ আছে তাত থকা যিসকল টেকনিচিয়ান আছে টেকনিচিয়ানসকলৰ যি সমস্যা হৈছে সেই সমস্যাৰ বিষয়ে কিন্তু এতিয়ালৈকে আমি ইয়াত আলোচনা কৰা নাই এতিয়া মোৰ যিসকল ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰ আছে তেওঁলোকৰ সমস্যা হৈছে যিসকল লাইট বয় আছে তেওঁলোকৰ সমস্যা হৈছে ভাল কথা এইটো যে কালি জ্যোতি চিত্ৰবনত আমাৰ আঙুলতা ডেকা বাইদেউৰ নেতৃত্বত আমাৰ এটা অৰ্গেনাইজেশ্যন আছে FFA বুলি ফিল্ম ফেটাৰ্নিটি অফ আছাম তাত আঙুলতা বাইদেউ উপস্থিত আছিলে মানস বৰা মুনিন বৰুৱা ছাৰৰ সন্তান মুনিন আছিলে মানস বৰুৱা আছিলে আৰু মনিতা বৰগোহাঁই বাইদেউ জ্যোতি চিত্ৰবনৰ ডাইৰেক্টৰ তেখেত আছিলে তেওঁলোকে কিছু সংখ্যক টেকনিচিয়ানক অলপ সহায় কৰিছিলে তাৰোপৰিও আৰু এটা অৰ্গেনাইজেশ্যন আছে নৰ্থ ইষ্ট ফিল্ম এণ্ড ভিডিঅ' টেকনিচিয়ান এছ'চিয়েশ্যন তাত অলমষ্ট মোৰ দেন 600 টেকনিচিয়ানছ আছে সেই সকলক অৱস্থা কেনেধৰণৰ হৈ আছে কোনে কিন্তু আলোচনা কৰা নাই মই বিচাৰিম যে যিসকল উপৰোক্ত আজি পেনেলিষ্ট আছে তেওঁলোকে যিসকল টেকনিচিয়ান আছে তেওঁলোকৰ বিষয়ে অলপ আলোচনা কৰক আৰু আমি কেৱল চৰকাৰৰ ওচৰত
হাত পাৰি থাকিলে নহ'ব আমি একেলগে আমি সাধাৰণতে কওঁ হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব তেতিয়াহে হয়তো যি সমস্যা অনাগত জীৱনত COVID-19 যি সমস্যা সৃষ্টি কৰিছে সেই সমস্যা আমি সমাধান কৰিবলৈ সমৰ্থ হ'ম কিন্তু এতিয়া নিবনুৱা সমস্যাৰ কথা কৈছে নিবনুৱা সমস্যা অসমৰ বাহিৰৰ পৰা আহিছে অসমত এতিয়া আমাৰ অভিজিত শৰ্মা ডাঙৰে কৈছে যে আমি নিজে কাম কৰিব লাগিব নিজে কাম কৰাটো দ্যাট ইজ নট টেকনিক্যালি পসিবল এতিয়া অসমৰ বাহিৰত যিসকল উচ্চ শিক্ষিত ল'ৰা আহিছে তেওঁলোকে কেতিয়াও আপোনাৰ হেৰি বেচিব নোৱাৰে বয়লাৰ মুৰ্গী বেচিবগৈ নোৱাৰে তেওঁলোক উচ্চ শিক্ষিত ল'ৰা তেওঁলোকক কেনেধৰণৰ কৰা হ'ব মই সেইকাৰণে বাৰে বাৰে এটা কথা বিচাৰোঁ আমি চৰকাৰক দোষাৰোপ কৰি লাভ নাই বা আমাৰ সমাজৰ এলিট ক্লাছক দোষাৰোপ কৰি লাভ নাই এই সময় হৈছে এজনে আনজনক বোকা ছটিওৱাৰ সময় নহয় এতিয়া সময় হৈছে আমি কেনেকৈ হাতে হাত ধৰি এজনে আনজনৰ সমস্যা উপলব্ধি খুব সুন্দৰ কথা আপুনি কৈছে ব্যৱসায়িক দৃষ্টিভংগীৰে মই প্ৰথমে সুধিছোঁ যে আপোনাক আপুনি এটা কথা কৈছে যে আপোনালোক কিছু ভীষণ লোকচানৰ ধৰক কাৰোবাৰ চিমেণ্ট পৰি ৰৈছে সেই ধৰণৰ লোকচানৰ আপোনালোক আটাইখিনি সন্মুখীন হৈছে এতিয়া যদি ৰোড মেপ এখন যদি আমি বিচাৰোঁ যে ইয়াৰ পিছত আপুনি এগৰাকী সাধাৰণ নাগৰিক হিচাপে কি ক'ব কেনেকুৱা হ'ব লাগে আমাৰ সেই ৰিকভাৰী ৰোড মেপ জ্যোতিৰ্ময় শৰ্মা আচ্ছা সম্ভৱতঃ জ্যোতিৰ্ময় শৰ্মা শুনা পোৱা নাই লক্ষ্য কৰা কিবা এটা ক'বলৈ বিচাৰিছিল আপুনি হয় মই আমাৰ নগাঁৱত থকা বৰা ডাঙৰীয়াৰ কথাৰ এটা আঁত ধৰি কওঁ তেখেতে খুব সঠিক কথাই কৈছে বিশেষকৈ এই সাংস্কৃতিক দিশৰ যিসকল অসংগঠিত শ্ৰমিক আপুনি টেকনিচিয়ানেই কওক বা বিউটিচিয়ান এনেকুৱা ধৰণৰ ক্ষেত্ৰতো হ'ব হয় কথাখিনি মই ক'বলৈ গৈ আছোঁ যে এই ক্ষেত্ৰত ফিল্ম ভেটাৰনিটিৰ যিটো কথা কৈছে আমি প্ৰথম পৰ্যায়ত মোৰ কাৰ্যালয়ৰ পৰা আমি 150 পৰিয়ালক অমৃতা গগৈ তেখেত বিশিষ্ট অভিনেত্ৰী উদয়শংকৰ কোৰিঅ'গ্ৰাফাৰ আমি লকডাউনৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমি আৰম্ভ কৰিছিলোঁ যিহেতু তেওঁলোকৰ 600 পৰিয়াল ইয়াত আছিলে গুৱাহাটীত কিন্তু তেওঁলোকৰ 150 মান পৰিয়ালহে এতিয়া আছে বাকীসকল গাঁৱে গাঁৱে গুচি গৈছে আৰু যিটো আপুনি থিয়েটাৰৰ কথা ক'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি অত্যন্ত সূক্ষ্মভাৱে আমাৰ বিধায়িকা আঙ্গুলতা ডেকা তেখেত অভিনেত্ৰী আছিলে বিষয়ে জানে আৰু তেখেতক দায়িত্ব দিছে এই বিষয়ে যাতে ক'তো তেওঁলোকে এই ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে জিলা প্ৰশাসনত আলোচনা চলি আছে সেই তালিকাও আমাৰ ওচৰলৈ আহিব আমি তেওঁলোকৰ সহায়ৰ বাবে আগবাঢ়ি যাম আমি ধন্যবাদ জনাইছোঁ কথা তেখেতে সোঁৱৰাই দিয়াৰ বাবে আৰু এটা কথা যে লকডাউন খোলাৰ পাছত আমি যিখন ভয়াৱহ এখন নিবনুৱাৰ ছবি এতিয়া আমি কল্পনা কৰি লৈ যি এক ভয়ংকৰ দিশে যাম বুলি যিটো ভাবিছোঁ তাৰ পৰিৱৰ্তে অভিজিত শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে আমাৰ হাতত উপায় কি আছে খুব শুদ্ধ কথা তেখেতে এটা কথা কৈছে মই ব্যক্তিগতভাৱে দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যলৈ গৈ আমাৰ যুৱকসকলে তাত কি ধৰণে বনোৱা হিচাপে কৰ্মৰত হৈ আছে মই চাই আহিলোঁ অহাৰ পাছত মই দেখা পালোঁ তেওঁলোকে যদি ইয়াতে থাকে সন্মান সহকাৰে তাতকৈ বহুত ভাল কাম ইয়াতে আছে আজি লকডাউন 3 দিনৰ কাৰণে যেতিয়া ৱেভ কৰা হৈছে ইণ্টাৰ ডিষ্ট্ৰিক্ট অহা যোৱা কৰিবৰ কাৰণে শৰ্মা ডাঙৰীয়া উজনি অসমৰ পৰা যিসকল বনোৱা আহিছে আমাৰ উজনি অসমৰ যিমানসমূহ ইটা ভাটা আছে অন্যান্য উদ্যোগ আছে থলুৱা উদ্যোগ আছে ব্যৱসায়িক প্ৰতিষ্ঠান আছে তাত যদি তাৰেই আমাৰ যুৱকসকল কৰ্মৰত হৈ থাকে এই কাৰণে মই ভাবোঁ চিভিল ছ'চাইটি হিচাপে কলিতা ডাঙৰীয়া আমাৰ কিছু দায়িত্ব আহি পৰিছে আমি কাউন্সেলিং কৰিব লাগিব যুৱকসকলক অহাৰ পাছত যে তোমালোকে লাজ কৰিব নালাগে এইখিনি কামলৈ আগবাঢ়িব লাগিব মই একেবাৰে কম সময় আছে অভিজিত শৰ্মা একেবাৰে চমুকৈ মোৰ হাতত 1 মিনিট আছে মোৰ হাতত না এইটোৱে এতিয়া উদ্যোগ আকৌ আনিব পাৰিনে আজি কথা ওলাইছে যে চাইনাৰ পৰা বহুত উদ্যোগ লৈ যাব বিচাৰিছে সেই উদ্যোগখিনি ভাৰতলৈ আনিব পাৰিনে নোৱাৰি উদ্যোগ বিভাগে অসমলৈ অনাৰ কিবা ব্যৱস্থা কৰিব পাৰেনে নোৱাৰে এটা কথা যে আগতে এনেকুৱা আছিল যে উদ্যোগ আহিব নিবিচাৰিলে ইয়াতে সন্ত্ৰাসবাদ আছে দল সংগঠন বেছি দিগদাৰ দিয়ে এতিয়াতো সেইবিলাকো নোহোৱা হৈ গৈ আছে এটাকৈ যে উদ্যোগখিনি আনি পেলাই নিবনুৱা সমস্যা তেনেকৈ সমাধান কৰিব পাৰি আজি আমি কেইটামান প্ৰজেক্ট হাতত লৈছোঁ লকডাউন খোলাৰ লগে লগে আপুনি চাব আমি নাই বুলিও আমি 18 পৰা 19 জন ল'ৰা আমি 4টা জাগাত তাৰমানে ধৰক 80 জন ল'ৰা ছোৱালী আমি কৰ্মসংস্থাপন দিম লকডাউন খোলাৰ লগে লগে আমি এটা প্ৰজেক্ট এটা লৈছোঁ আমাৰ এটা প্লেন লৈছোঁৱে আমি ভাল ইনকাম কৰিম ধুনীয়া এটা ইনকাম হ'ব আমাৰ আৰু আমি এংগেজমেণ্টো দিওঁ আগৰ পৰাতো আমি দিয়ে আছোঁ কেটাৰিং আৰু হাউচকিপিঙত নতুনকৈ এটা প্ৰজেক্ট লৈছোঁ
কম টকাত মানুহক আমি এটা সুবিধা দিম মই নকওঁ এতিয়া আৰু সেই বস্তুটো কৰাৰ লগে লগে আমাৰ দেখা গ'লে এই কামটো ডিব্ৰুগড় সময় মোৰ শেষ হৈছে মই আটাইকেইগৰাকী পেনেলিষ্টকে মই ধন্যবাদ মই নিহাৰ ৰঞ্জন কলিতাৰ পৰা শেষৰ কমেণ্টটো মই ল'ব নোৱাৰিলোঁ কিন্তু এই ধৰণে আমি কৰোণা যোদ্ধাসকলৰ কথা কৈছোঁ কৰোণা সংকটৰ সময়ত তেওঁলোকে নিজকে সমাজৰ বাবে উৎসৰ্গা কৰিছে কিন্তু হয় সময় হৈ গৈছে যে আমি পৰৱৰ্তী পৰ্যায়ত কি হ'ব সেইখিনি আমি ভাবিব লাগিব এতিয়াই আৰু এতিয়া ভাবি নিজে কৰ্মসংস্থাপনৰ বাট নিজে উলিয়ালেহে ক'ৰবাত আমি এই ভাঙি পৰা কুঙা হৈ পৰা অৰ্থনীতি আমি পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম সেই ৰোড মেপৰ কথা চিন্তা কৰিবলগীয়া আমাৰ এতিয়াই সময় হৈ গৈছে ইয়াৰে সৈতে বিদায় লৈছোঁ নমস্কাৰ